আজি আমাৰ যিগৰাকী জনতাৰ শিল্পী অসম কণ্ঠ ভাৰত কণ্ঠ জনতাৰ কণ্ঠ সেইগৰাকী শিল্পী মহান আত্মা জুবিন গাৰ্গ এই জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত আজি অন্ত্যেষ্টিক্ৰিয়া দেশৰ সমাপন হ'ল গুৱাহাটী দেশ তথা আমাৰ ৰাজ্যৰ বিভিন্ন ঠাইত যিবিলাক অনুষ্ঠান অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাৰ লগত সংগতি ৰাখি আমি এতিয়া সন্ধিয়া পৰত চৰাইদেউ জিলাৰ বৰঘাটৰ মিছাজান গাঁও যিটো আদিবাসী বস্তি বুলি কয় হয় নাই তাত আমি আছোঁ এতিয়া বিভিন্ন ৰায় ইয়াত ব্যক্তি ইয়াত উপস্থিত হৈছে পুৰুষ মহিলা নিৰ্বিশেষে কণ কণ ছাত্ৰ ছাত্ৰী এতিয়া জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কাৰণে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিছে এই বিভিন্ন জন আছে ইয়াত আমি দেখিবলৈ পাইছোঁ মই আগবাঢ়ি গৈছোঁ 1 মিনিট মৌন প্ৰাৰ্থনা হৈ গ'ল জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা জনালে হয়নে বাৰু গতিকে সেইগৰাকী শিল্পী জনতা শিল্পী জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে হয়নে বাৰু তেখেতৰ জাতি নাছিল ধৰ্ম নাছিল সম্প্ৰদায় নাছিল সকলোকে সমান বুলি ভাবে গতিকে সেইজন আমাৰ পৰা আঁতৰি গ'ল ষড়যন্ত্ৰৰ বলতে হওক যিয়ে হওক আমাৰ পৰা কম বয়সতে বিদায় মাগিলে গতিকে আমি তেখেতৰ কল্পনা আধৰুৱা হ'ল যি সপোন দেখিছিলে সপোন আধৰুৱা হ'ল গতিকে সকলো সমানভাৱে সকলোকে গঢ়িবলৈ যিটো চিন্তা কৰিছিল সেইটো সপোন অপূৰ্ণ হৈ ৰ'ল যে কি নহওক আমি আজি তেখেতে যিটো ভাল পাইছিলে সকলোকে মানুহক মানুহ হিচাপে গতিকে তাকে সাৰোগত কৰি আমি সকলো ওলাই আহিছোঁ হয় নাই জাতি বৰ্ণ নিৰ্বিশেষে ভাষা নিৰ্বিশেষে জুবিন গাৰ্গ সকলোৰে আছিল হয় নাই কাৰো কোনো সুকীয়াভাৱে কাৰো নাছিল তেওঁ সকলোৰে আছিল জনতাৰ শিল্পী গতিকে তেখেতৰ সুৰৰ মায়ে জালে 30টা বছৰ আমাৰ অসমবাসী তথা বিশ্ববাসী ভাৰতবাসীক মোহিত কৰি ৰাখিছিলে গতিকে আপোনালোকো আজি মৰ্মাহত হয়নে বাৰু তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা জনালে দুই এষাৰ কথা পাতি ভাবিছোঁ কাৰ লগত পাতিলে ভাল হ'ব এজন আমাৰ কাৰ লগত পাতিলে দেৱেন আছে দেৱেন আহে ইয়াৰ ওচৰত আমাৰ নেতৃস্থানীয় আমাৰ যুৱক দেৱেন দেৱেন মোৰ হয় নাই দেৱেনৰ লগত কথা পাতিব বিচাৰিম গতিকে আজি যিটো অনুষ্ঠান আয়োজন কৰি দেখুৱালে ওলাই আহিলে ভাল লাগিব তেতিয়া চাই থাকিম গতিকে এই মুহূৰ্তত তুমি কি ক'বা এতিয়া অতি দুখৰ মুহূৰ্ত হয়নে হয় বৰ দুখেৰে অনুভৱ কৰিছোঁ যিহেতু আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গদেৱে অকাল বিয়োগত আমি সকলো মিছাজানবাসী তথা অসমবাসীয়ে দুখ অনুভৱ কৰিছোঁ যিহেতু তেওঁ কম বয়সতে তেওঁ লীলা ত্যাগ কৰিলে তেখেতক আমি আজি এগছি চাকি জ্বলাই তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ধন্যবাদ গতিকে দেৱেন বুলি ধন্যবাদ জ্ঞাপন কৰিলোঁ গতিকে তেখেতক আমি সদায় স্মৰণ কৰিম হয় নাই তেওঁ আমি প্ৰাণত সোমাই গ'ল জুবিন এতিয়া আমাৰ প্ৰাণৰ স্পন্দন প্ৰাণত সোমাই গ'ল কোনোদিনে নেপাৰ তেওঁ যি কৈ গ'ল হয় নাই তেওঁ আমি সদায় স্মৰণ কৰিম আমি তেওঁৰ আদৰ্শৰে আগবাঢ়িম হয় নাই যি আদৰ্শ দেখাই গ'ল মানুহক ভাল পাব লাগে যিকোনো প্ৰাণীক ভাল পাব লাগে কেৱল মানুহকেই নহয় সকলো প্ৰাণীক ভাল পাইছিলে বাটত পৰি থকা কুকুৰক তেওঁ টানি লৈ গৈছিল হয় নাই শুশ্ৰূষা কৰিছিল ভাল কৰিছিল বান্দৰ হওক কুকুৰ হওক মেকুৰী হওক যি পাইছিল তেওঁ ইমান মৰম চেনেহ কৰিছিল গতিকে তেনেকুৱা মানুহ যেন নহয় সাক্ষাৎ দেৱতা হয় নাই তেনেকুৱা জ্ঞান কৰিছিলোঁ গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কোনোবাই আছে নেকি ক'বলৈ নাই কোনোবা মহিলা আছে নেকি অলপ নেতৃস্থানীয় মহিলাই এটা কথা ক'ব পৰা আছে নি মহিলা কোন আছে ক'ব পৰা দুটা কথা ক'লেও হৈ যাব কোন আছে আপুনি দেখুৱাই দিয়ক কাৰ লগত আপুনি ক'ব নেকি কওক আপোনাৰ নামটো প্ৰথমে জানিব বিচাৰোঁ মোৰ নাম শ্ৰীমতী অৰুণা মুৰ্মু মই এটা কথা সুধিব বিচাৰিছোঁ জুবিন গাৰ্গৰ যিটো মুহূৰ্ত আমি এতিয়া তেখেতৰ আমি গান গাওঁ হয় নাই গায়ক আমি তেওঁ গায়কেই নহয় শিল্পীয়ে নহয় তেখেত এজন দেৱতাৰ শাৰীৰ মানুহ হয় নাই ব্যক্তি আছিল গতিকে আমি অকালতে হেৰুৱাই অতি মৰ্মাহত সেইকাৰণে আমি অন্তিম শ্ৰদ্ধাঞ্জলি যদিও তালৈ গুৱাহাটীলৈ যাব পৰা নাই আমি এনেদৰে দিছোঁ হয় নাই কি ব্যক্ত কৰিব জুবিন গাৰ্গৰ কাৰণে অতিশয় মৰ্মাহত দুখ পাইছোঁ হয় নাই আমাৰ লৈ কেতিয়াও ঘূৰি নাহে গতিকে ডাঙৰ এটা শূন্যতা সৃষ্টি কৰি থৈ গ'ল 30 বছৰ তেওঁ
জুবিন এখন গাৰ্গক সংগীতৰ এবাৰ মায়াজাল সংগীতৰ জাল এখন সৃষ্টি কৰিছিলে হয়নে বাৰু হয়, জুবিন- সংগীত অৰ্থপূৰ্ণ গীত গান গাইছিলে হয়নে হয়, হয়, গতিকে তেনেকুৱা শিল্পী আৰু পাম জানো আমি নেপাওঁ নাপাওঁ গতিকে আমি সকলোৱে দুখী হয় নাই হয় গতিকে আমি সাধনা কৰিলেও পাবলৈ টান গতিকে আমি অসমবাসী অতি ভাগ্যৱান আছিলোঁ যে তেনেকুৱা এজন গায়ক পাইছিলোঁ হয় নাই শিল্পী মানৱ পাইছিলোঁ দেৱতা সদৃশ ব্যক্তি পাইছিলোঁ ধন্যবাদ সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এনেদৰে আহি সমবেত হোৱাৰ কাৰণে গতিকে এই ভিডিঅ'টো মই আপলোড কৰিম আপোনালোকে চাব গতিকে লাইক কৰিব কমেণ্টছ কৰিব শ্বেয়াৰ কৰিব বিভিন্নজনক দেখুৱালোঁ দেই সকলো ইয়াত পুৰুষ মহিলা শিশু আছে ছোৱালী অকণ ছোৱালী অকণ ল'ৰা আছে বাচ্চা আছে ভাল লাগিল এইজন শিল্পীলৈ আপোনালোকে মৰম চেনেহ প্ৰদৰ্শন কৰিলে শেষত হয়নে ধন্যবাদ গতিকে আপোনালোকৰ অন্তৰত জুবিন গাৰ্গ হয়নে জুবিন গাৰ্গ অন্তৰত সোমাই গ'ল সদায় থাকিব সদায় আমি জীয়াই ৰাখিম হয়নে তেখেতক ধন্যবাদ এয়া বৰহাট মিছাজান গাঁৱৰ হয়নে একাংশ মিছাজান গাঁৱৰ এটা অংশ মই দেখুৱাই আহিলোঁ অলপ আগতে তেওঁলোকে লাইট কেণ্ডেল মাৰ্চ কৰিছিলে মৌন সমদল ইয়াত তেওঁলোকে এনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আন এটা অংশত সেইটো আছিলে পূব অংশ আৰু পশ্চিম অংশত হয়নে ৰাইজে এনেদৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গতিকে মিছাজানৰ দুইটা অংশৰ ভিডিঅ' মই একেলগে আপলোড কৰিম আপোনালোকে চাব দেই গতিকে জুবিন গাৰ্গক কেনেদৰে আমি স্মৰণ কৰিছোঁ গতিকে আমি সদায় মনত ৰাখিব লাগিব এই শুক্লাল মোৰ বন্ধুবৰ শেষত পাইছোঁ জুবিন গাৰ্গৰ প্ৰতি মৰম চেনেহ সদায় থাকিব হয় নাই আমি পাৰিব নোৱাৰোঁ পাৰিম জানো অসমৰ বিখ্যাত শিল্পী বুলি ক'ব লাগিব শিল্পী তেওঁ হয় নাই কেৱল শিল্পীয়ে নহয় তেওঁ এজন কথা শিল্পীও আছিল সকলোকে মৰম কৰি তেওঁ কেইবা হাজাৰো গীত হয় 40,000 ওপৰত 40টা ভাষাৰ ওপৰত তেওঁ গান গাইছে ধন্যবাদ তেনেকৈ আপোনাৰ অন্তৰতো জুবিন গাৰ্গ থাকি যাব এই আমি দূৰলৈ দেখুৱাইছোঁ এইবিলাক তেখেতে ক'লে বন্তি তেতিয়া প্ৰায় 1 কিলোমিটাৰ হ'ব ইটোৰ পৰা সিটোৰ আধা কিলোমিটাৰ আধা কিলোমিটাৰ হ'ব দূৰত্ব হয় নাই 1 কিলোমিটাৰ ওচৰা ওচৰি বন্তি প্ৰজ্বলন কৰিছে পথটো দুই কাষে ইফালে দেখুৱাই মই পুনৰ এইফালেও দেখুৱাইছোঁ বহু দূৰলৈকে বন্তি প্ৰজ্বলন আছে ইফালেও আছে সিফালেও আছে গতিকে মই পুনৰ সকলোকে ধন্যবাদ নমস্কাৰ জনাইছোঁ আপোনালোকে জুবিন গাৰ্গৰ প্ৰতি যিটো মৰম চেনেহ প্ৰদৰ্শন কৰিলে এই মৰম চেনেহ সদায় থাকিব বুকুত সাঁচি ৰাখিব জুবিন গাৰ্গ আমাৰ অমৰ হৈ থাকিব ইয়াকে কৈ মই এই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ জোহাৰ সকলোলৈ